ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি ভেক্টৰ প্ৰডাক্টৰ যিটো ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টৰ বিষয়ে আমি অলৰেডি পঢ়িলোঁ। আজি আমি ভেক্টৰ প্ৰডাক্টৰ বিষয়ে আমি পঢ়িম। Let a vector and b vector be two non-zero vector. Then their vector or cross product a cross b defined as a আৰু b দুটা non-zero vector. তেতিয়া হলে a আৰু b ভেক্টৰৰ মাজত যদি আমি ভেক্টৰ বা ক্ৰছ প্ৰডাক্ট যদি কৰো তেতিয়া আমি সিম্বলটো আমি কেনেকৈ লিখিব পাৰো a ভেক্টৰ ক্ৰছ b ভেক্টৰ ইকুৱেল টু কেনেকৈ ডিফাইন কৰিছে ক্ৰছ প্ৰডাক্টটো magnitude of a vector into magnitude of b vector into sin theta into n cap. ইয়াত এতিয়া মন কৰা আমি ভেক্টৰ প্ৰডাক্টত আমি এংগুলটোৰ সাইন ভ্যালু লওঁ কিন্তু ডট প্ৰডাক্টত আমি এংগুলটোৰ কস ভ্যালু লৈছো আৰু ইয়াত থিটাটো হৈছে এংগুল বিটুইন a vector and b vector and theta also lies between 0 degree and pi. ইয়াতে এটা নতুন সিম্বল লিখিছা যেটো n cap টো হৈছে in unit vector perpendicular to both a vector and b vector. এই যেটো n cap unit vector লৈছো সেই ভেক্টৰটো আমাৰ given a vector আৰু b vector ওপৰত perpendicular আৰু কেনেকৈ perpendicular হৈছে যে such that a vector b vector and n cap form a right handed system. রাইট হ্যান্ডেড যেটো সিস্টেম পাইছা তোমালোকে এটো হয়তো ফিজিক্সত পাইছা যেটো রাইট হ্যান্ড থাম রুল তাৰ ওপৰত তোমালোকে অলৰেডি পঢ়িছা বুলি মই ভাবিছো অৰ্থাৎ এই যেটো আমাৰ তিনিটা ভেক্টৰে যেটো ৰাইট হ্যান্ড আমাৰ সিস্টেম গঠন কৰিছে ইয়াৰ অৰ্থটো হৈছে যে the right handed system rotate from a vector to b vector moves in direction of যেটো unit vector n cap. এতিয়া এই কথাটো আমি ডায়াগ্ৰামৰ সহায়ত আমি ভাল ধৰণৰে লক্ষ্য কৰিব পাৰো এটো a ভেক্টৰ আৰু এটা আছে এটো b ভেক্টৰ এই দুইটা ভেক্টৰৰ মাজত পজিটিভ ডাইৰেকচনত থিটা এংগল গঠন হৈছে এতিয়া আমি যদি এটো a আৰু b ভেক্টৰৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া আমি ৰাইট হ্যান্ড থাম ৰুলটো এপ্লাই কৰিব পাৰো কেনেকৈ আমি ৰাইট হ্যান্ড থাম এপ্লাই কৰিব পাৰো মন কৰিবা আমি a ভেক্টৰ ক্ৰছ b ভেক্টৰ কৰিছো গতিকে তোমালোকে যদি a ভেক্টৰৰ দিশত হু হাতখনৰ যেটো আমাৰ তলুৱাখন এনেকৈ যদি লওঁ আমি a ভেক্টৰৰ সাইডত এতিয়া লৈ আমি b ভেক্টৰৰ ডাইৰেকচনত যদি আমি কাৰ্ল কৰো অৰ্থাৎ হাতখন যদি এনেকৈ যদি আমি ঘূৰাই দিও তেতিয়া এই যেটো বুঢ়া আঙুলিৰ যেটো আমাৰ থাম ফিংগাৰটোৱে যেটো আমাৰ ডাইৰেকচন দিছে কোনফালে ডাইৰেকচন দিছে যে আমাৰ এই পেপাৰখনৰ প্লেনখনৰ আউটাৰ ডাইৰেকচনত বাহিৰৰ ফালে এনেকে মুভ কৰি আছে গতিকে আমাৰ এই a ভেক্টৰ আৰু b ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকচনটো আমাৰ কোনফালে দেখালে আমাৰ থাম ফিংগাৰটোৱে প্লেনখনৰ ফ্ৰন্ট সাইডে অৰ্থাৎ এফালে ফ্ৰন্ট সাইডে আমাৰ ডাইৰেকচনটো দিছে গতিকে সেই ডাইৰেকচনটো আমি যেহেতু এতিয়া দেখাব পৰা নাযায় গতিকে হেতু দেখাবৰ কাৰণে আমি কি কৰো এনেকৈ আমি দেখাও অৰ্থাৎ এই ডাইৰেকচনটোৱে কি দেখাইছে যে a আৰু b ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকচনটো দেখাইছে আৰু সেই ডাইৰেকচনটো আমি যদি ৰাইট হ্যান্ড থাম এপ্লাই কৰো অৰ্থাৎ a ভেক্টৰৰ দিশত আমি হাতৰ তলুৱাখন ললো লৈ b ভেক্টৰৰ সাপেক্ষে যদি আমি কাৰ্ল কৰো তেতিয়া এই বুঢ়া আঙুলটোৱে যেটো আমাৰ বাহিৰৰ ফালে যেটো ডাইৰেকচন দিছে হেতুৱে হৈছে আমাৰ এই ডাইৰেকচনটো যেটো আমি n ভেক্টৰ লৈছো আৰু এই n ভেক্টৰটো অৰ্থাৎ এই ডাইৰেক্ট ভেক্টৰটো ডাইৰেকচনটো আমাৰ a আৰু b ভেক্টৰৰ ওপৰত পাৰপেন্ডিকুলাৰ আৰু এই n পাৰপেন্ডিকুলাৰ ভেক্টৰটোৰ দিশতে আমি এটা ইউনিট ভেক্টৰ লৈছো যেটো n কেপে বুজাইছে অৰ্থাৎ এই n কেপে কি বুজায় a আৰু b ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকচনটো আমাক দিব এনেকৈ আমি দুটা ভেক্টৰৰ মাজৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকচনটো আমি ৰাইট হ্যান্ড সিস্টেম অৰ্থাৎ ৰাইট হ্যান্ড থাম ৰুল এপ্লাই কৰি আমি দেখুৱাব পাৰো এতিয়া তোমালোকে যেহেতু ক্ৰছ প্ৰডাক্টৰ ডেফিনেশনটো দেখিলা যে a ক্ৰছ b টো আমি কি পাও
যে মেগনিচিউড অফ এ ভেক্টৰ মেগনিচিউড অফ বি ভেক্টৰ ইনটু সাইন থিটা মন কৰিবা এইডোখৰলৈকে আমাৰ কি হৈ আছে এইখিনি মেগনিচিউড অৰ্থাৎ এইখিনি আমাৰ স্কেলাৰ কোৱান্টিটি কাৰণ এ ভেক্টৰ বি ভেক্টৰ যেতিয়া আমি মেগনিচিউড উলিয়াম তেতিয়া এটা ৰিয়েল নাম্বাৰ হ'ব আৰু থিটাৰ যেতিয়া আমি সাইন ভ্যালু ল'ম হেতু আমাৰ এটা স্কেলাৰ কোৱান্টিটি অৰ্থাৎ ইয়াৰ পৰা এইখিনি গুটেইখিনি টাৰ্ম আমাৰ স্কেলাৰ কোৱান্টিটিৰ লগত এটা ভেক্টৰ মাল্টিপ্লাই হৈ আছে গতিকে আল্টিমেটলি আমি ক'ব পাৰো যে এ আৰু বি ভেক্টৰৰ ক্ৰছ প্ৰডাক্টটো এটা ভেক্টৰ ৰাশি হ'ব ইয়াতে আমি ক্ৰছ ভেক্টৰ আৰু যেটো আমি ডট প্ৰডাক্ট পাইছিলো অৰ্থাৎ স্কেলাৰ প্ৰডাক্ট তাৰ মাজত এটা আমি পাৰ্থক্য ক'ব পাৰো যে ভেক্টৰ প্ৰডাক্ট বা ক্ৰছ প্ৰডাক্টত এটা আমি ভেক্টৰ কোৱান্টিটি পাওঁ কিন্তু ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টত আমি এটা স্কেলাৰ কোৱান্টিটি পাওঁ হেতু এই দুইটা প্ৰডাক্টৰ মাজত এটা মেইন ডিফাৰেন্স এইখিনিয়ে হৈছে আমাৰ প্ৰথম ভেক্টৰ বা ক্ৰছ প্ৰডাক্টৰ ডেফিনেশ্যন এতিয়া আমি এই ডেফিনেশ্যনটোৰ ওপৰতে বহুত কেইটা আমি অবজাৰভেশ্যন পাম সেই অবজাৰভেশ্যন কেইটা আমি চাওঁ আহা ফাৰ্স্ট অবজাৰভেশ্যন ইজ ক্ৰছ প্ৰডাক্ট ইজ এ ভেক্টৰ কোৱান্টিটি যেহেতু মই অলৰেডি তোমালোকক ক'লো যে ক্ৰছ প্ৰডাক্টত আমি পাইছিলো মেগনিচিউড অফ এ মেগনিচিউড অফ বি ইনটু সাইন থিটা ইনটু এন কেপ অৰ্থাৎ ইয়াত যেহেতু আমাৰ এটা ভেক্টৰ কোৱান্টিটি জড়িত হৈ আছে গতিকে ক্ৰছ প্ৰডাক্টৰ ফাইনেল আনসাৰটো আমি এটা ভেক্টৰ কোৱান্টিটিয়ে পাম তাৰ পাছত সেকেন্ড অবজাৰভেশ্যন ইজ ইফ এ ভেক্টৰ এণ্ড বি ভেক্টৰ ইজ প্যাৰেলেল যদি দুইটা ভেক্টৰ প্যাৰেলেল হয় তেতিয়া হলে সেই দুইটা ভেক্টৰৰ ক্ৰছ প্ৰডাক্টটো কি হ'ব যে জিৰো ভেক্টৰ হ'ব কিয় হ'ব কাৰণ যদি দুইটা ভেক্টৰ প্যাৰেলেল ভেক্টৰ হয় তেতিয়া হলে দুইটা ভেক্টৰৰ মাজত এংগুলটো আমাৰ 0 ডিগ্ৰী ফৰ্ম হ'ব আৰু sin 0 ডিগ্ৰী ভ্যালু কিমান হয় 0 তাৰ মানে ইয়াত আমাৰ সাইনৰ ভ্যালু 0 sin 0 ডিগ্ৰী ভ্যালু 0 হোৱাৰ লগে লগে গুটেই পাৰ্টখিনি গুটেই টাৰ্মখিনিৰ আনসাৰটো ফাইনেল আনসাৰটো আমাৰ কিমান ওলাব 0 অৰ্থাৎ যদিহে আমি দুটা প্যাৰেলেল ভেক্টৰৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া হলে আমি ক্ৰছ প্ৰডাক্টৰ আনসাৰটো এটা 0 ভেক্টৰ পাম নেক্সট থাৰ্ড অবজাৰভেশ্যন ইফ এ ভেক্টৰ ক্ৰছ প্ৰডাক্ট বি ভেক্টৰ ইকুৱেল টু যদি 0 ভেক্টৰ হয় এতিয়া মন কৰা এটো যদি আমি উলুটাকে লওঁ অৰ্থাৎ যদি আমি দুটা ভেক্টৰৰ ক্ৰছ প্ৰডাক্টটো যদি 0 হয় তেতিয়া হলে আমি কি ক'ব পাৰিম এতিয়া ইয়াত আমি ডাইৰেক্ট যদি ইয়াত আমি এ আৰু বি ভেক্টৰ ক্ৰছ প্ৰডাক্টটো যদি 0 হয় তেতিয়া আমি ডাইৰেক্ট ক'ব নোৱাৰো যে এ ভেক্টৰ আৰু বি ভেক্টৰ প্যাৰেলেল বুলি আমি ক'ব নোৱাৰো তাৰ লগতে আমি আৰু এটা কথা সংলগ্ন কৰিব পাৰিম কি ক'ব পাৰিম যে কেতিয়াবা কি হয় এ ভেক্টৰো 0 হ'ব পাৰে বা বি ভেক্টৰটো 0 ভেক্টৰ হ'ব পাৰে যদি এ আৰু বি ভেক্টৰৰ ভিতৰ কোনোবা এটা যদি এ 0 ভেক্টৰ হয় তেতিয়াও সেই দুইটা ভেক্টৰ ক্ৰছ প্ৰডাক্টটো কি হ'ব 0 ভেক্টৰ হ'ব পাৰে গতিকে আমি ইয়াৰ পৰা তিনিটা কথা হ'ব পাৰে আইদাৰ এ ভেক্টৰ ইকুৱেল টু 0 ভেক্টৰ or b vector equal to 0 vector or a vector parallel with b vector গতিকে এই দুইটা 2 আৰু 3 অবজাৰভেশ্যনৰ মাজৰ পাৰ্থক্যটো তোমালোকে মন কৰিবা নেক্সট অবজাৰভেশ্যন 4 দিছে a ভেক্টৰ ক্ৰছ a ভেক্টৰ অৰ্থাৎ এটা ভেক্টৰৰ তাৰ নিজৰে লগতে যদি আমি ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া আমাৰ ৰিজাল্টটো কি হ'ব এটা 0 ভেক্টৰেই হ'ব কাৰণ ইয়াত এটা ভেক্টৰ a আৰু তাৰে লগত যদি আমি ক্ৰছ প্ৰডাক্ট কৰো অৰ্থাৎ এই ক্ষেত্ৰত আমাৰ এংগুলটো কি হ'ব 0 কাৰণ এংগুল গঠনেই হোৱা নাই আৰু যদি এংগুলটো 0 হয় তেতিয়া হলে sin 0 ডিগ্ৰী ভ্যালু কিমান হ'ব 0 হ'ব সেই ফালৰ পৰা আমাৰ এটা ভেক্টৰৰ তাৰ নিজৰে লগতে ক্ৰছ প্ৰডাক্টৰ আনসাৰটো এটা 0 ভেক্টৰ হ'ব ইয়াৰ লগত এটা দিছে যে a ভেক্টৰ ক্ৰছ প্ৰডাক্ট উইথ মাইনাছ a ভেক্টৰ অৰ্থাৎ a এটা ভেক্টৰ আছে ধৰি ললা এটো a ভেক্টৰ এতিয়া a ভেক্টৰৰ নিগেটিভ ভেক্টৰটো লৈছে অৰ্থাৎ নিগেটিভ ভেক্টৰ মানে এটো ডাইৰেকশনত লেফট ডাইৰেকশনত হ'ব এটো a ভেক্টৰৰ নিগেটিভ অৰ্থাৎ মাইনাছ a ভেক্টৰ তেতিয়া হলে এই দুইটা ভেক্টৰৰ মাজত আমাৰ এংগুল কিমান ডিগ্ৰী হৈছে 180 ডিগ্ৰী হৈছে গতিকে এটো ক্ষেত্ৰত থিটা ইজ 180 ডিগ্ৰী 180 ডিগ্ৰী হোৱাৰ লগতে
আমাৰ sin 180 ডিগ্ৰী ভ্যালু কিমান হ'ব 0 সেই কাৰণে ইয়াত sin 0 ডিগ্ৰী ভ্যালু 0 হোৱাৰ লগে লগে আমাৰ উটেই আনসাৰটো আমাৰ কি হ'ল 0 ভেক্টৰ আমি পাইছো নেক্সট অবজাৰভেশনত if theta equal pi by 2 that means ইয়াত a আৰু b ভেক্টৰ দুটা যদি পাৰপেন্ডিকুলাৰ ভেক্টৰ হয় অৰ্থাৎ দুইটা ভেক্টৰৰ মাজত যদি 90 ডিগ্ৰী এংগুল ফৰ্ম হয় তেতিয়া হলে সেই দুটা ভেক্টৰ ক্ৰস প্ৰডাক্টটো কি হ'ব মন কৰা ইয়াত ক্ৰস প্ৰডাক্টৰ ডেফিনেশনৰ পৰা ম্যাগনিটিউড অফ a ভেক্টৰ ইনটু ম্যাগনিটিউড অফ b ভেক্টৰ ইনটু sin এংগুলটো আমাৰ কিমান দিছে pi by 2 ইনটু n cap এতিয়া ইয়াত a ভেক্টৰ sin pi by 2 1 অৰ্থাৎ a ভেক্টৰ ম্যাগনিটিউড ইনটু b ভেক্টৰৰ ম্যাগনিটিউড এতিয়া মন কৰিবা ইয়াত sin 90 ডিগ্ৰী ভ্যালু 1 আৰু n ভেক্টৰৰ যদি আমি ম্যাগনিটিউড লওঁ তাৰো ভ্যালু 1 গতিকে আমি কি পালো a ভেক্টৰ ম্যাগনিটিউড ইনটু b ভেক্টৰৰ ম্যাগনিটিউড এটো কেতিয়া হ'ব যদিহে angle between two vector is pi by 2 next magnitude of a cross b অৰ্থাৎ আমি যদি ক্ৰস প্ৰডাক্টৰ তোৰ যদি আমি ম্যাগনিটিউড লওঁ তেতিয়া কি হ'ব আমাৰ একচুৱেল হেতু আছিলে ম্যাগনিটিউড অফ a ভেক্টৰ ম্যাগনিটিউড অফ b ভেক্টৰ ইনটু sin থিটা ইনটু n cap এতিয়া এই গুটেইখিনি আমি কি লৈছো ম্যাগনিটিউড লৈছো ম্যাগনিটিউড ললত কি হ'ব ইয়ান a ভেক্টৰৰ ম্যাগনিটিউড আকৌ তাৰ ম্যাগনিটিউড তাৰ মানে হেতু এটা স্কেলাৰ কোৱান্টিটি অৰ্থাৎ ইয়াক আমি এনেদৰে লিখিছো a ভেক্টৰ ম্যাগনিটিউড বুলি তেনেকৈ b ভেক্টৰৰ ম্যাগনিটিউড এতিয়া sin থিটাৰ ভ্যালুটো আমি ম্যাগনিটিউড লৈছো অৰ্থাৎ যেহেতু sin থিটা এটা স্কেলাৰ কোৱান্টিটি তাৰো যদি আমি ম্যাগনিটিউডটো লওঁ তেতিয়া হি sin থিটা আৰু n capৰ ম্যাগনিটিউড অৰ্থাৎ ইয়াত n capটো হৈছে এটা ইউনিট ভেক্টৰ আৰু ইউনিট ভেক্টৰৰ ম্যাগনিটিউডটো 1 গতিকে এখিনি 1 টো নিলিখিলেও হয় এইটোৱে হ'ল a ক্ৰস b ভেক্টৰৰ ম্যাগনিটিউড নেক্সট অবজাৰভেশনটো চোৱা in terms of vector product angle between a vector and b vector ইয়াত আমি a আৰু b ভেক্টৰৰ মাজৰ এংগুলটো আমি উলিয়াম কিহৰ আমি সহায়ত উলিয়াম ভেক্টৰ প্ৰডাক্টৰ সহায়ত আমি উলিয়াম যেহেতু a ক্ৰস b আমি জানো যে a ভেক্টৰৰ ম্যাগনিটিউড ইনটু b ভেক্টৰৰ ম্যাগনিটিউড sin থিটা ইনটু n cap এতিয়া ইয়াৰ পৰা ম্যাগনিটিউডটো আমি উলিয়াই 6 নম্বৰ অবজাৰভেশনত আমি a ক্ৰস b ৰ ম্যাগনিটিউডটো আমি উলিয়াই কি পালো যে a ক্ৰস b ৰ ম্যাগনিটিউডটো আমি পাইছো a ভেক্টৰ ম্যাগনিটিউড ইনটু b ভেক্টৰৰ ম্যাগনিটিউড ইনটু sin থিটা সো ইয়াৰ পৰা আমি sin থিটাৰ ভ্যালু কি পাম magnitude of a cross b divided by magnitude of a into magnitude of b এটো হল angle between two vectors in terms of vector product আৰু যদি ডট প্ৰডাক্টৰ সহায়ত যদি আমি দুটা দুটা ভেক্টৰৰ যদি আমি এংগুলটো উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব a dot b আমি কি পাইছিলো a ভেক্টৰ ম্যাগনিটিউড ইনটু b ভেক্টৰ ম্যাগনিটিউড ইনটু cos থিটা আৰু ইয়াৰ পৰা আমি থিটাৰ ভ্যালু কি পাম a ভেক্টৰ ডট b ভেক্টৰ ডিভাইডেড বাই a ভেক্টৰ ম্যাগনিটিউড ইনটু b ভেক্টৰ ম্যাগনিটিউড এটো ডট প্ৰডাক্টৰ সহায়ত আমি দুটা ভেক্টৰৰ মাজৰ এংগুলটো আমি উলিয়াইছো নেক্সট 8 অবজাৰভেশনত চোৱা for mutually perpendicular unit vectors I cap j cap and k cap এতিয়া আমি যিকিটা আমি mutually perpendicular unit vector পাইছিলো I cap j cap k cap ইয়াত I cap টো আমাৰ x axisৰ ডাইৰেকচনত ইউনিট ভেক্টৰ j cap টো y axisৰ ডাইৰেকচনত আৰু k cap টো হ'ব z axisৰ ডাইৰেকচনত আমি লোৱা ইউনিট ভেক্টৰ কিটাৰ সিম্বল এতিয়া যদি আমি এই পাৰপেন্ডিকুলাৰ ইউনিট ভেক্টৰ দুটাৰ মাজত যদি আমি ক্ৰস প্ৰডাক্ট কৰো তেতিয়া কি হ'ব মন কৰা ইয়াত আমি সেম ইউনিট ভেক্টৰৰ মাজত আমি ক্ৰস প্ৰডাক্ট কৰিছো I ক্ৰস I এতিয়া ক্ৰস প্ৰডাক্টৰ ডেফিনেশনৰ পৰা কি আহিব যে
আই কেপৰ মেগনিচিউড ইনটু আই কেপৰ মেগনিচিউড ইনটু সাইন থিটা থিটা মিন্স দুইটা ভেক্টৰৰ মাজৰ এংগুলটো এতিয়া আই কেপ এটা ভেক্টৰ তাৰ নিজৰ লগতে ক্ৰছ প্ৰডাক্ট কৰিছোঁ এংগুলটো আমাৰ 0 ডিগ্ৰী গতিকে ইয়াত সাইন 0 ডিগ্ৰীৰ মান কিমান 0 দ্যাট মিন্স আমি আই ক্ৰছ আই কিমান পালোঁ 0 পালোঁ 0 ভেক্টৰ সিমিলাৰলি জে ক্ৰছ জেও কি হ'ব 0 ভেক্টৰ এণ্ড কে ক্ৰছ কেও আমাৰ কি পালোঁ 0 ভেক্টৰ ইয়াত এটা কথা মনত ৰাখিবা ক্ৰছ প্ৰডাক্টত আমি যেতিয়া সেম ইউনিট ভেক্টৰৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰোঁ তেতিয়া ৰিজাল্টটো আমাৰ কি হয় 0 ভেক্টৰ হয় কিন্তু ডট প্ৰডাক্টত আমি দেখিছিলোঁ যে সেম ইউনিট ভেক্টৰৰ মাজত যেতিয়া আমি ডট প্ৰডাক্ট কৰিছিলোঁ তেতিয়া ৰিজাল্টটো আমি কি পাইছিলোঁ 1 পাইছিলোঁ সেইটো আমি এটা পাৰ্থক্যতা দেখা পালোঁ তাৰ পাছত আহিলে যদি আমি বেলেগ ডিফাৰেণ্ট ইউনিট ভেক্টৰৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰোঁ এক্সাম্পল আই ক্ৰছ জে যদি কৰোঁ আমি সিমিলাৰলি জে ক্ৰছ কে যদি কৰোঁ দেন কে ক্ৰছ আই কেপ যদি কৰোঁ তেতিয়া আমাৰ কি হ'ব এই কথাটো তোমালোকে চোৱা আই ক্ৰছ জে ডেফিনেশ্যনৰ পৰা আহিব আই কেপ ইনটু জে কেপ আৰু এংগুলটো কি হ'ব আই ভেক্টৰ আৰু জে ভেক্টৰ অৰ্থাৎ যিটো আমি এক্সিছৰ সহায়ত যদি দেখাওঁ এইটো এক্স এক্সিছ ৱাই এক্সিছ আৰু জেড এক্সিছ আই এক্সিছৰ ডাইৰেকশ্যনত আই কেপ ৱাই এক্সিছৰ ডাইৰেকশ্যনত জে কেপ আৰু কে এক্সিছৰ ডাইৰেকশ্যনত কে কেপ এতিয়া আই ক্ৰছ জে ইয়াৰ দুইটা ভেক্টৰৰ মাজৰ এংগুলটো 90 ডিগ্ৰী বিকজ দুইটা মিউচুৱেলি পাৰপেণ্ডিকুলাৰ চ' সাইন পাই বাই 2 এতিয়া মন কৰিবা ইয়াত এতিয়া আমাৰ ইউনিট ভেক্টৰটো লাগিব অৰ্থাৎ এই আই ক্ৰছ জে যদি আমি কৰোঁ তেতিয়া ডাইৰেকশ্যনটো আমাৰ কি হ'ব এই ক্ৰছ প্ৰডাক্টৰ ইয়াত এতিয়া আমাৰ ডাইৰেকশ্যনটো কি হ'ব কে কেপ অৰ্থাৎ আই ক্ৰছ জে কৰিলত সেই এই দুটা ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যনটো আমাক কিহে দিব কে কেপে দিব গতিকে ইয়াত আহিব আমাৰ ইউনিট ভেক্টৰটো কে কেপ এতিয়া আই ভেক্টৰৰ আৰু জে ভেক্টৰ ইউনিট ভেক্টৰ গতিকে মেগনিচিউড 1 আৰু সাইন 90 ডিগ্ৰীৰো 1 গতিকে আমি কি পালোঁ আনসাৰটো কে কেপ অৰ্থাৎ আই ক্ৰছ জে কৰিলত আমি আনসাৰটো কি পালোঁ কে কেপ অৰ্থাৎ কে কেপৰ ডাইৰেকশ্যনতেই আমাৰ এই দুটা ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যনটো হ'ব সিমিলাৰলি জে ক্ৰছ কে যদি কৰোঁ তেতিয়াও আমাৰ ডাইৰেকশ্যনটো কোনটো ডাইৰেকশ্যনত হ'ব আই কেপ দেন কে ক্ৰছ আই কৰিলে এই দুটা কে ক্ৰছ আই ডাইৰেকশ্যনটো আমাৰ কি হ'ব জে কেপ এই কথাটো তোমালোকে এটা চাইকেলৰ সহায়ত ধৰিব পাৰিবা এই চাইকেলটো তোমালোকৰ টেক্সট বুকতো দিছে এটো আই কেপ জে কেপ কে কেপ যদি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত যদি আমি লওঁ মন কৰিবা আই ক্ৰছ জে ডাইৰেকশ্যনৰ দিশতে যাবা তোমালোকে আই ক্ৰছ জে কৰিলত ডাইৰেকশ্যনটো কি হ'ব কে কেপ সিমিলাৰলি জে ক্ৰছ কে কৰিলত ডাইৰেকশ্যনটো হ'ব আই কেপ এণ্ড কে ক্ৰছ আই কৰিলত ডাইৰেকশ্যনটো হৈছে আমাৰ জে কেপ এই চাইকেলটো তোমালোকে মনত ৰাখিবা যেতিয়া ডিফাৰেণ্ট ইউনিট ভেক্টৰৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰোঁ এতিয়া আহা নেক্সট 9 নম্বৰ অবজাৰভেশ্যন ইয়াত আমি যেহেতু পালোঁ যে এ ক্ৰছ বি কৰিলত আমি এইখিনি আমি জানো ডেফিনেশ্যনৰ পৰা এতিয়া যদি আমি বি ক্ৰছ এ কৰোঁ অৰ্থাৎ এটো যদি এ ভেক্টৰ হয় আৰু এটো বি ভেক্টৰ হয় আৰু দুইটা ভেক্টৰৰ মাজৰ এংগুলটো যদি থিটা হয় এতিয়া এ ক্ৰছ বি কৰিলত দুইটা ভেক্টৰৰ মাজৰ ক্ৰছ প্ৰডাক্টৰ ডাইৰেকশ্যনটো আমাৰ বাহিৰৰ ফালে অৰ্থাৎ আপৱাৰ্ড ডাইৰেকশ্যনত দিছিলে আৰু হেতু দেখাবৰ কাৰণে আমি বহীত বা বোৰ্ডত এনেকৈ আমি দেখাইছিলোঁ যিটো এন ভেক্টৰ আৰু এন ভেক্টৰৰ ডাইৰেকশ্যনতে আমি এটা ইউনিট ভেক্টৰ লৈছিলোঁ যিটো এন কেপ এতিয়া যদি আমি বি ক্ৰছ এ কৰোঁ তেতিয়া কি হ'ব মন কৰা অৰ্থাৎ আমি যদি ৰাইট হেণ্ড থাম্ব এপ্লাই কৰোঁ
তেতিয়া আমি বি ভেক্টৰৰ ডাইৰেকশ্যনতে এইটো বি ভেক্টৰৰ ডাইৰেকশ্যনতে আমি হাতৰ তলুৱাখন লৈ এ ভেক্টৰৰ দিশত যদি আমি কাৰ্ল কৰোঁ তেতিয়া এই বুঢ়া আঙুলিটোৱে ডাইৰেকশ্যনটো কোনফালে দিছে তোমাৰ বৰ্ডখনৰ ভিতৰৰ ফালে অৰ্থাৎ পেপাৰখনৰ ইনৱাৰ্ড ডাইৰেকশ্যনত দিছে আৰু সেই ডাইৰেকশ্যনটো আমি এনেকৈ তলৰ ফালে আমি দেখুৱাব পাৰোঁ এইটো হ'ল মাইনাছ এন ভেক্টৰ আৰু এইটো মাইনাছ এন ভেক্টৰটোৰ দিশতে আমি এটা ইউনিট ভেক্টৰ ল'লোঁ যিটো মাইনাছ এ কেপৰ দ্বাৰা বুজাইছোঁ গতিকে ইয়াত আমি লিখিব পাৰোঁ কি যে বি ক্ৰছ এ কৰিলত আমি কি লিখিব পাৰোঁ মেগনিচিউড অফ বি ভেক্টৰ ইনটু মেগনিচিউড অফ এ ভেক্টৰ ইনটু সাইন থিটা ইনটু এইটো একচুৱেলি আহে টু মাইনাছ এন কেপ এতিয়া এইটো মাইনাছ এন কেপটো মাইনাছ এনেকৈ লিখিলোঁ মাইনাছ বি ভেক্টৰ ইনটু মাইনাছ এ ভেক্টৰ সাইন থিটা ইনটু এন কেপ এতিয়া এইখিনি মন কৰা এইখিনি আন একো নহয় এ ক্ৰছ বি এ হয় গতিকে ইয়াত আমি লিখিব পাৰোঁ এ ভেক্টৰ ক্ৰছ প্ৰডাক্ট অফ বি ভেক্টৰ তাৰ মানে আমি ক'ব পাৰোঁ যে বি ভেক্টৰ ক্ৰছ উইথ এ ভেক্টৰ ইকুৱেল টু মাইনাছ এ ক্ৰছ বি তাৰ মানে আমি ইয়াৰ পৰা এটা কনক্লুজন দিব পাৰোঁ কি দিব পাৰোঁ যে ক্ৰছ প্ৰডাক্ট is not commutative অৰ্থাৎ ক্ৰছ প্ৰডাক্টে কমিউটেটিভ লটো ট্ৰু হোল্ড নকৰে ছেটিছফাই নহয় কিন্তু ডট প্ৰডাক্টৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ যে এ ডট বি আৰু বি ডট এ এই দুইটা সেম হয় অৰ্থাৎ ডট প্ৰডাক্টে কমিউটেটিভ লটো আমাৰ ছেটিছফাই কৰে গতিকে এতিয়ালৈকে আমি ক্ৰছ প্ৰডাক্ট আৰু ডট প্ৰডাক্টৰ ক্ষেত্ৰত আমি তিনিটা পাৰ্থক্য পালোৱে এতিয়া ইয়াত আমি এই নাইন অবজাৰভেশ্যনটোৰ লগতে আমি আৰু এটা লগতে আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ তোমালোকে মন কৰা ইয়াত আমি যিটো পাইছিলোঁ অৰ্থাৎ আই ক্ৰছ জে যদি আই ক্ৰছ জে নকৰি যদি আমি জে ক্ৰছ আই কৰোঁ তেতিয়া কি হ'ব মন কৰা এই যিটো আমি সাইকেল দিছিলোঁ আই ক্ৰছ জে কৰিলত আমাৰ ডাইৰেকশ্যনটো কি হৈছিলে কে কেপ হৈছিলে কিন্তু আমি যদি জে ক্ৰছ আই কৰোঁ অৰ্থাৎ ক্লকৱাইজ ডাইৰেকশ্যনত যদি যাওঁ তেতিয়া আমি সেই কথাটো ডায়াগ্ৰামৰ সহায়ত এনেকৈ দেখাব পাৰোঁ আই কেপ এইটো জে কেপ এতিয়া জে ক্ৰছ আই কৰিছোঁ গতিকে ডাইৰেকশ্যনটো ক্লকৱাইজ ডাইৰেকশ্যনত যাব ক্লকৱাইজ ডাইৰেকশ্যনত তেতিয়া জে ক্ৰছ আই কৰিলত কি হ'ব মাইনাছ কে কেপ বা আই ক্ৰছ কে কৰিলত আই ক্ৰছ কে আমি কে ক্ৰছ আই কৰিলত কি পাইছিলোঁ যেতিয়া আমি এণ্টি ক্লকত যাওঁ তেতিয়া জে কেপ পাইছিলোঁ কিন্তু আই ক্ৰছ কে কৰিলত আমাৰ কি হ'ব ডাইৰেকশ্যনটো মাইনাছ জে কেপ সিমিলাৰলি জে ক্ৰছ কে কৰিলত আমি আই কেপ পাইছিলোঁ যদি কে ক্ৰছ জে কৰোঁ কে ক্ৰছ জে কৰিলত ডাইৰেকশ্যনটো কি হ'ব মাইনাছ আই কেপ এই কথাটো আমি 9 নম্বৰ অবজাৰভেশ্যনৰ পৰা আমি এনেকৈ কৰিব পাৰোঁ এই ৰিজাল্টটো এটা ইম্পৰ্টেণ্ট ৰিজাল্ট এতিয়া চোৱা 10 নম্বৰ অবজাৰভেশ্যন এ ভেক্টৰ আৰু বি ভেক্টৰ দুটা দিয়া আছে আৰু দুইটা ভেক্টৰৰ কম্পনেণ্ট ফৰ্মত আমাৰ উল্লেখ কৰা আছে এ ভেক্টৰৰ কম্পনেণ্ট ফৰ্ম হৈছে এইটো আৰু বি ভেক্টৰৰ কম্পনেণ্ট ফৰ্ম হৈছে এইটো এতিয়া আমি এ আৰু বিৰ ক্ৰছ প্ৰডাক্ট কৰিব লাগে যিহেতু আমি ইয়াত এ আৰু বি ভেক্টৰৰ মাজৰ এংগুলটো নাজানো গতিকে আমি যিটো ডেফিনেশ্যন পাইছিলোঁ অৰ্থাৎ এইটো যিটো ডেফিনেশ্যন এইটো আমি এইটোৰ সহায়ত আমি এতিয়া ক্ৰছ প্ৰডাক্ট কৰিব নোৱাৰোঁ গতিকে এনেকুৱা ক্ষেত্ৰত আমি এতিয়া কেনেকৈ কৰিম মন কৰা ইয়াত আমি এটা পাইছিলোঁ কি পালোঁ যে সেম ইউনিট ভেক্টৰৰ মাজত যদি আমি ক্ৰছ প্ৰডাক্ট কৰোঁ তেতিয়া আনসাৰটো 0 হয় গতিকে আমি সেম ইউনিট ভেক্টৰৰ মাজত আমি ক্ৰছ প্ৰডাক্টটো নাপাতো অৰ্থাৎ ইয়াত a1 b1 ক্ৰছ প্ৰডাক্ট উইথ আই কেপ আই ক্ৰছ আই কৰিলত কি হ'ব 0
গতিকে আমি সেই পাৰ্টখিনি নিলিখিলো হয় তাৰ মানে আমি সেম ইউনিট ভেক্টৰৰ মাজত আমি ক্ৰছ প্ৰডাক্টটো আমি নিলিখো ইগনোৰ কৰিম সো এটো কৰিলত i ক্ৰছ i 0 হ'ল এতিয়া আমি এই পাৰ্টটো ইয়াৰ লগত কৰিম অৰ্থাৎ a1 * b2 i ক্ৰছ j প্লাস a1 b3 i cos k then plus a2 b1 j cos I then plus এতিয়া j cos j কৰিলত 0 গতিকে এটো আমি ইগনোৰ কৰিলো নেক্সট a2 j cap sorry a2 b3 j cap cos k plus a3 b1 k cap cross I plus a3 b2 k cap cross j next k cross k কৰিলত 0 গতিকে আমি সেই পাৰ্টটো নাই লিখা এতিয়া আমি ডাইৰেকশনটো লিখিব লাগিব যে i ক্ৰছ j ৰ ডাইৰেকশনটো কি হ'ব সেই ডাইৰেকশনটো জানিবলৈ হলে তোমালোকে যেটো আমি সাইকেল পঢ়িছিলো সেই সাইকেলটো মনত ৰাখিবা i cap এটো j cap এটো k cap মই এন্টি ক্লকৱাইজ ডাইৰেকশনতে দিছো এতিয়া ইয়াত i ক্ৰছ j কৰিছো i ক্ৰছ j এটা i ক্ৰছ j ডাইৰেকশনটো কি হ'ব k cap সো i ক্ৰছ j ডাইৰেকশনটো k cap প্লাস i ক্ৰছ k তাৰ মানে i ক্ৰছ k কৰিলত আমি কোন ফালে গলো এফালে অৰ্থাৎ ক্লকৱাইজ ডাইৰেকশনত গলো i ক্ৰছ k যেটো আমি 9 নম্বৰ অবজাৰভেশনত পাইছিলো i ক্ৰছ k কি হ'ব মাইনাস j i ক্ৰছ k উলটাকে মাইনাস j so a1 b3 minus j cap plus a2 b1 এতিয়া আমি কৰিছো j cross i অৰ্থাৎ ইয়াৰ ডাইৰেকশনটো দিছো এটো এফালে কিন্তু j cross i মানে আমি উল্টা ডাইৰেকশন অৰ্থাৎ ক্লকৱাইজ ডাইৰেকশনত j cross i কৰিলত কি হ'ব minus k cap then plus a2 b3 ইয়াত আছে j cross k এটো আমাৰ দাদা এস এৰো মাৰ্কৰ দিখতে গৈছে j cross k কৰিলত আমি পাম i cap plus a3 b1 k cross i কৰিলত আমি কি পাম j cap plus a3 b2 k cross j অৰ্থাৎ অপোজিট ডাইৰেকশনত অৰ্থাৎ ক্লকৱাইজ ডাইৰেকশনত আহিছে তেতিয়া হ'ব মাইনাস i cap এতিয়া অলপ মাইনাস খিনি অলপ আমি মিলাই দিও a1 b2 k cap minus a1 b3 j cap minus a2 b1 k cap plus a2 b3 i cap plus a3 b1 j cap minus a3 b2 i cap এতিয়া আমি i cap এখিনি মিলাই লওঁ i cap কমন ললত হ'ব a2 b3 minus a3 b2 next j cap যদি আমি মিলাও minus j cap a2 j cap a2 b1 j cap এটো a2 b3
আৰু এইটো j কেপ মিলালত মাইনাছ a3b1 নেক্সট প্লাছ k কেপ মিলালো k কেপ মিলালত কিমান হ'ব a1 b2 মাইনাছ a2b1 এতিয়া এইটো অলপ পাৰ্টটো আমাৰ খেলি মেলি হৈছে a2b3 অৰ্থাৎ j কেপটো আমি পাইছিলো a1 b I cross k অৰ্থাৎ a1 b3 এইটো a1 হ'ব a1 তেতিয়া হলে ইয়াত a1 b3 আৰু এইটো a3b1 এতিয়া ঠিকে আছে এইটো কাৰেক্ট হল এনেকৈ আমি দুটা ভেক্টৰৰ যদি কম্পোনেন্ট ফৰ্মত দিয়া থাকে আমি ক্ৰছ প্ৰডাক্টটো আমি উলিয়াব পাৰো এইটো যদিও আমাৰ মনত ৰাখিবলৈ টান অলপ জটিল গতিকে ইয়াৰ কাৰণে এটা সহজ পদ্ধতি দিছে ডিটাৰমিনেন্টৰ সহায়তো আমি ক্ৰছ প্ৰডাক্ট উলিয়াব পাৰো তে তাৰ কাৰণে কি কৰিম I কেপ j কেপ k কেপ ইউনিট ভেক্টৰ কিটা লিখিবা তাৰ পাছত সেকেন্ড ৰটোত আমি কি লিখিম প্ৰথম ভেক্টৰটোৰ স্কেলাৰ কম্পোনেন্ট কিটা অৰ্থাৎ a1 a2 a3 a1 a2 a3 নেক্সট লাষ্টৰ ৰটোত আহিব ইটো ভেক্টৰ অৰ্থাৎ b ভেক্টৰৰ স্কেলাৰ কম্পোনেন্ট b1 b2 b3 b1 b2 b3 এনেকৈও আমি দুটা ভেক্টৰৰ ক্ৰছ প্ৰডাক্টটো আমি ডিটাৰমিনেন্টৰ সহায়ত উলিয়াব পাৰো যদি তোমালোকে এই ডিটাৰমিনেন্টটো যদি এক্সপান্ড কৰি চোৱা তেতিয়া আমি এই ৰিজাল্টটো আমি পাম এইখিনি আছিলে ক্ৰছ প্ৰডাক্টৰ ওপৰত আৰু এটা কথা আছে আমাৰ জ্যামিতিক্যাল মিনিংটো আমাৰ কি হ'ব সেই কথাটো আমি নেক্সট ভিডিঅ'টোত আমি আৰম্ভ কৰিম গতিকে তোমালোকে এই আজি ভিডিঅ'টো ভাল ধৰণেৰে চাবা আৰু বুজি ল'বা